নমস্কাৰ, মই ধনজিৎ দাস। আজি মই উপস্থিত আছোঁ গুৱাহাটী খ্ৰীষ্টান বস্তিত অৱস্থিত এই কাৰ্যালয়ত, য'ত আমাৰ অসমৰ পৰা ভিন্ন প্ৰান্তৰ পৰা ইয়াত বিভিন্ন ব্যক্তি ইয়াত জড়িত হৈছে। সকলোৰে মাত্ৰ এটাই উদ্দেশ্য যে আমি নিজৰ এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে ইয়াত হোৱাটছআপ ফেচবুকৰ জৰিয়তে আমি কাম কৰি নিজৰ সপোন পূৰাব কৰিব পৰা এটা অপৰচুনিটি। আজি বিভিন্ন মানুহ শদিয়াৰ পৰা ধুবুৰীলৈকে, উজনিৰ পৰা নামনিলৈকে বিভিন্ন জেগাৰ পৰা ইয়াত আহি মানুহ একত্ৰিত হৈছে। সকলো ব্যক্তি ইয়াত কিমান মানুহ জড়িত হৈছে। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে জনাব? মই চিৰাং জিলাৰ পৰা আহিছোঁ। হয় বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই ৰঙিয়াৰ পৰা আহিছোঁ। আপুনি ক'ৰ পৰা আহিছে? আপুনি ক'ৰ পৰা আহিছে বাইদেউ? মই বাক্সা জিলাৰ পৰা আহিছোঁ। হয় বাইদেউ, জনাব আপুনি ক'ৰ পৰা আহিছে? মই নগাঁৱৰ পৰা আহিছোঁ। হয়, এনেকৈ আপুনি সকলো ভিন্ন প্ৰান্তৰ পৰা, অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহি ইয়াত একত্ৰিত হৈছে। সকলোৰে এটাই উদ্দেশ্য, মাত্ৰ ইয়াত ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ হোৱাটছআপ ফেচবুকৰ জৰিয়তে কিছুমান কাম কৰি ইয়াত উপাৰ্জন কৰা এটা অপৰচুনিটি। কোনো ক'তো ওলাই নোযোৱাকৈ নিজৰ ঘৰ গৃহিণী, কলেজীয়া ছাত্ৰ ছাত্ৰী, চৰকাৰী বেচৰকাৰী কৰ্মচাৰী সকলোৱে এই কামত একত্ৰিত হওক আৰু সকলোৱে উপাৰ্জন কৰি নিজৰ সপোন পূৰণ কৰক। ধন্যবাদ।